তুমি সিটেট পৰীক্ষাৰ গণিতক লৈ চিন্তিত নেকি? ভাবিছা নেকি যে গণিতৰ এই কঠিন চিলেবাছখন কেনেকৈ শেষ কৰিবা? আৰু আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত তোমাৰ বাবে গণিত হ'ব পাৰে পানীৰ দৰে সহজ। কাৰণ আজি আমি আলোচনা কৰিম সিটেট ছেপ্টেম্বৰ 2026 গণিতৰ এই চিলেবাছ আৰু ষ্ট্ৰেটেজিৰ বিষয়ে, যিটো ব্যৱহাৰ কৰি হাজাৰ হাজাৰ ছাত্ৰই সিটেট ক্ৰেক কৰিছে। এতিয়া আহিছো সিটেটত গণিতত মুঠ 30টা প্ৰশ্ন আহে, কিন্তু জানানে যে ইয়াৰে 15টা নম্বৰ কেৱল তোমাৰ কমন চেন্স অৰ্থাৎ পেডাগজিৰ ওপৰত নিৰ্ভৰ কৰে, আৰু বাকী 15টাৰ বাবে তোমাক মাত্ৰ কেইটামান নিৰ্দিষ্ট টপিকৰ প্ৰয়োজন। আজি আমি স্ক্ৰীনত থকা এই অফিচিয়েল চিলেবাছখন বিতংভাৱে বিশ্লেষণ কৰিম। প্ৰথমতে চোৱা কন্টেন্ট অংশটো। ইয়াত জিঅ'মেট্ৰি, শেপ, সলিডছ, এৰাউণ্ড আছৰ দৰে সহজ টপিক আছে। ইয়াৰ পিছত আছে নাম্বাৰছ, এডিশ্যন, সাবট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন আৰু ডিভিজন। এইবোৰ দেখাত সহজ যেন লাগিলেও সিটেটে ইয়াত কেনেকৈ পাক লগাই দিয়ে সেইটো বুজিব লাগিব। মেজাৰমেণ্ট, ৱেইট, টাইম আৰু বিশেষকৈ মানি আৰু ডাটা হেণ্ডেলিঙৰ পৰা কেনেকুৱা প্ৰশ্ন আহে মই এতিয়াই দেখুৱাই দিছো। এতিয়া চোৱা 26ৰ লাষ্ট এক্সামটোত মানে ফেব্ৰুৱাৰী এক্সামত কেনেকুৱা প্ৰশ্ন আহিছিলে। এইটো আহিছে নাম্বাৰ চিষ্টেমৰ পৰা। নাম্বাৰ চিষ্টেমৰ প্ৰশ্ন প্ৰথমটো কি দিছে চোৱা। এইটো এটা সিৰিজ দিছে বা পেটাৰ্ণ বুলি কৈছে। পেটাৰ্ণটোত কি দিছে 13, 17, 19, 23, 29। ইয়াৰ পিছত কি হ'ব আৰু এই দুটাৰ সাম কিমান হ'ব সেইটো উলিয়াব দিছে। ইয়াতে দিছে হোৱাট ইজ দ্য সাম অফ দ্য নেক্সট টু নাম্বাৰছ। এতিয়া যদি চোৱা এইটো এটা সিৰিজত আছে, কিন্তু এইটো কি সিৰিজত আছে তোমালোকে যদি চোৱা ইয়াৰ পৰা 13ৰ পৰা 17, 17ৰ পৰা 19, 23, 29। এতিয়া এনেকে চালে আমি সিৰিজটো সহজত উলিয়াব নোৱাৰিম। যদি তোমালোকে চোৱা এইকেইটা হৈছে প্ৰাইম নাম্বাৰ। প্ৰাইম নাম্বাৰ হলে ইয়াৰ পিছৰ প্ৰাইম নাম্বাৰ 17, তাৰপিছত 19, তাৰপিছত 23, তাৰপিছত 29, 29ৰ পিছত আমাৰ কি আহিব 31 আহিব, আৰু তাৰপিছত আহিব 37। এইকেইটা হৈছে প্ৰাইম নাম্বাৰ। এতিয়া যদি দুয়োটাৰ সাম চোৱা তেতিয়া কিমান পাবা 31 আৰু 37। দুয়োটা যোগ কৰিলে আমি পাম 8 আৰু 6, মানে আমাৰ কিমান হ'ব আনসাৰটো ইয়াৰ 68। এতিয়া তোমালোকে যদি ভাবা প্ৰাইম নাম্বাৰ কি, এইটো প্ৰাইম নাম্বাৰ কি তোমালোকে যদি বুজি নোপোৱা তেতিয়াহ'লে ইয়াৰ পিছত 31 আৰু 37 কেনেকৈ উলিয়াবা। এতিয়া প্ৰাইম নাম্বাৰ জানিবলৈ হ'লে তোমালোকে এইটো মনত ৰাখিব লাগিব। প্ৰাইম নাম্বাৰ এইবিলাকে নাম্বাৰ যিবিলাকৰ ফেক্টৰ কেৱল 1 আৰু সেই সংখ্যাটোৱে। যেনেকে চোৱা এতিয়া 2 নাম্বাৰটো, 2টো যদি চোৱা তোমালোকে ইয়াৰ ফেক্টৰ কি কি পাবা 1 আৰু 2 বা উৎপাদক। আমি সদায় চাব লাগে ইয়াক কি কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যা কেইটা পায়। যেনে এতিয়া যদি চোৱা 4ৰ ক্ষেত্ৰত উৎপাদক বেছি আছে, কেৱল দুটা নহয়, ইয়াৰ উৎপাদক দুটাতকৈ বেছি। যেনে যদি চোৱা 1 into 4 এটা হ'ব, আৰু 2 into 2 এইটো 4 হয়। মানে কি ইয়াৰ উৎপাদক কেইটা পাইছো 1 ইয়াৰ উৎপাদক হ'ব, 4 ইয়াৰ উৎপাদক, 2 উৎপাদক ইয়াৰ, মানে ইয়াৰ উৎপাদক 3টা পাইছো। কিন্তু ইয়াৰ 2ৰ উৎপাদক কেইটা পাইছো কেৱল 2টা পাইছো। এতিয়া যদি চোৱা 3ৰ ক্ষেত্ৰত কি পাবা 1 আৰু 3 এই দুটাৰ বাহিৰে বেলেগ উৎপাদক নাই। যদি তুমি 6 লোৱা তেতিয়া কি পাবা 1 into 6 পাম এটা, আৰু 2 into 3 পাম। যদি চোৱা ইয়াত উৎপাদক কেইটা পালো 1, 2, 3টা 4টা উৎপাদক পাইছো। গতিকে আমি ইয়াত এটাই মনত ৰাখিব লাগিব, যিবিলাক নাম্বাৰৰ কেৱল দুটা উৎপাদক থাকে সেই সংখ্যাটো আৰু 1 তেনেকুৱা সংখ্যাবিলাকক আমি প্ৰাইম নাম্বাৰ। এতিয়া যদি ইয়াত চোৱা 13ৰ কি আছে 1 into 13, বেলেগ নাম্বাৰেৰে পূৰণ কৰিলে 13 নোপোৱা। ঠিক তেনেকৈ 1 into 17, ইয়াত কেৱল দুটা উৎপাদক আছে 17। ঠিক তেনেকৈ 23ৰো এটা 29, তাৰপিছত 31, 37। এনেকৈ তোমালোকে প্ৰাইম নাম্বাৰ জানিব লাগিব। তাৰপিছত তোমালোকে এইবিলাকৰ কুৱেশ্যন সমাধান কৰিবা। এতিয়া যদি নেক্সট চোৱা এইকেইটা কুৱেশ্যন, এইটো আহিছে ট্ৰায়াংগুলৰ পৰা, তাৰপিছত এইটো আহিছে নাম্বাৰ চিষ্টেমৰ পৰা। এতিয়া চোৱা এইটো এটা নাম্বাৰ দিছে, এইটো নাম্বাৰ চিষ্টেমৰে প্ৰশ্ন বুলি ধৰিব পাৰা। ইয়াতে কি কৰিব লাগিব চোৱা, এই সংখ্যাটোক আমি প্ৰথমতে কি কৰিব লাগিব প্ৰাইম ফেক্টৰত ভাঙি ল'ব লাগিব। প্ৰাইম ফেক্টৰত কেনেকৈ ভাঙি চোৱা এতিয়া 3024। এতিয়া তোমালোকে যদি হৰণ কৰিব জানা তেতিয়াহ'লে এইটো প্ৰশ্ন ইজি হৈ যাব। এতিয়া এনে ধৰণৰ কুৱেশ্যন বিলাক সদায় আমি প্ৰাইম ফেক্টৰত ভাঙিব লাগে। প্ৰাইম ফেক্টৰ মানে 2, 3, 5 এইবিলাক নাম্বাৰলৈ ভাঙি চাব লাগে। এতিয়া চোৱা 2ৰেতো যাব, কাৰণ শেষৰ নাম্বাৰটো 4 আছে। 4 থকা মানে ধনাত্মক সংখ্যা। শেষৰটো যদি ধনাত্মক সংখ্যা বা ইভেন নাম্বাৰ থাকে তেতিয়া আমি 2ৰে হৰণ কৰিলে হৰণ হ'ব। এতিয়া চোৱা 13ক 2ৰে যদি হৰণ কৰা তেতিয়া 30ক হৰণ কৰিলে 15 পাবা 1, আৰু এইটো 2 পাবা। এতিয়া এইটো 2ৰে হৰণ কৰিলে কি পাবা 2ৰে 15ক 5 2 14, 1 এইপিনে আহিলে 11 5, আৰু ইয়াত 1 আহিলে 6। এতিয়া এইটোক 2ৰে যদি কৰা 3 2 6, 1 ইফালে আহিল 15, 15 7 2 14, 1 এইটো আহিল 16, 8। এইটোক আৰু 2ৰে যাব এবাৰ, ইয়াত 1 আহিলে 17, 8 2 16, 1 ইয়াত আহিলে 9। এইটো হ'ল। এতিয়া এইটোক কিহেৰে হৰণ যাব 3ৰে যাব নে নাই 3ৰে যাব, কাৰণ 3ৰে যদি কৰা এইটো 18ক 6 আৰু ইয়াক 3 বাৰ। এইটোক 3ৰে কৰিলে 6 দুবাৰ আৰু 3ক এবাৰ। এতিয়া এইটোক কিহেৰে যাব 7ৰে এইটোক 3 বাৰ, 7 3 গুণ 21। এতিয়া তোমালোকে কি কৰিব লাগিব, ইয়াত থকা নাম্বাৰ বিলাক লগাই ল'ব লাগিব। 2 কেইটা আছে ইয়াত চোৱা 2 এটা 2টা 3 4টা 4টা 2 আছে 2 to the power 4 ইনটু 3 কেইটা আছে 3 into 3 ওপৰত কেইটা হ'ব 3টা, গতিকে ইয়াত 3 লিখিম।
ইনটু 7 কেইটা আছে এটা আছে ইকুৱেল ইয়াতে চোৱা এতিয়া আমাৰ কি দিছিলে p ইনটু q ইনটু r আছিল p ৰ ওপৰত 4 আছিলে q ৰ ওপৰত 3 আছিলে আৰু r ৰ ওপৰত একো নাই এতিয়া ইয়াত মিলাই ললে হ'ল p কাৰ লগত মিলিছে এইটোৰ লগত মিলিছে ইয়াৰ ঘাত একেই আছে q ৰ এইটোৰ লগত মিলিছে আৰু r ৰ এইটোৰ লগত মিলিছে ইয়াতে এক আছে ইয়াতে কোনে মানে এক এটা থাকিব গতিকে ইয়াত আমি পাই গলো p কিমান পালো 2 q পালো আমি 3 আৰু r পালো আমি 7 এনেকৈ যেতিয়া ঘাতবিলাক মিলিব তলৰ সংখ্যাকেইটা এইকেইটাৰ সমান হৈ যায় গতিকে এইকেইটা পালো এইকেইটাৰ মান যদি ইয়াত বহাই দিয়া তেতিয়া ইয়াৰ আনসাৰ পাই যাবা এতিয়া 3 ইনটু p ৰ জায়গাত কিমান ল'ব লাগিব 2 মাইনাস 5 ইনটু q ৰ মান কিমান পালো আমি 3 প্লাস r ৰ মান কিমান পাইছো 7 এইকেইটা যদি যোগ কৰি দিয়া কিমান পাবা 6 মাইনাস 15 প্লাস 7 এটা চোৱা 7 6 13 13 পৰা মাইনাস 15 গলে কিমান থাকিব মাইনাস 2 এইটো আনসাৰ ইয়াৰ ঠিক তেনেকৈ তোমালোকে এইবিলাক কোৱেশ্চনৰ সমাধান কৰিব পাৰে যেহেতু মই সিটেট ক্ৰেক কৰি এতিয়া মই অসম চৰকাৰৰ জব কৰি আছো এসিস্ট্যান্ট টিচাৰ হিচাপে গতিকে আপোনালোকে যদি বিচাৰে মই আপোনালোকক এনেকুৱাকৈ কুৱেশ্যন বিলাক সলভ কৰি দিব পাৰো যদি আপোনালোকে মেথছৰ সলিউশন বিচাৰে তেতিয়াহ'লে কমেন্টত জনাওক মই নেক্সট ডেৰ পৰা ইয়াৰ ভিডিঅ' বনাবলৈ আৰম্ভ কৰি দিম এতিয়া আহক সেই অংশটোলৈ য'ত সকলোৱে ভুল কৰে পেডাগজিক্যাল ইছ্যু গণিত কেনেকৈ পঢ়াব লাগে ল'ৰা ছোৱালীৰ চিন্তাধাৰা কেনেকুৱা হয় ডায়াগনষ্টিক আৰু ৰিমেডিয়েল টিচিং কি এই কথাবোৰ যদি আপুনি এবাৰ বুজি পায় তেন্তে 15ৰ ভিতৰত 15 পোৱাটো কোনো ডাঙৰ কথা নহয়